এটা সরকারে একদম সঁচা কথা এটা হব কোনোবাই বেয়া পালেও লিখিব মোৰ কোনো আপত্তি নাই মই সেয়া সাদৰে গ্ৰহণ কৰিম ভাল হলেও লিখিব সেইটোৱে মোৰ কাৰণে আটাইতকৈ সুন্দৰ প্ৰচাৰ সেইটোৱে ৰিকুৱেষ্ট আপোনালোকৰ বাকি মই প্ৰত্যেকজন মানুহৰ ফটো উঠি যাম আপোনালোকে খেলা আচান কৰিব মই বিৰাট সুখী যে নলবাৰীৰ মানুহখিনি বহুত দিনৰ পৰা হল এটা আশা কৰি আছিলে গতিকে এই বেলাভূমিৰ স্বত্বাধিকাৰীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁ আমাৰ মানুহখিনিক এটা হল দিলে চৰকাৰো কিছু যুঁজা চলি আছে তেওঁলোকে হল এটাৰ কথা চিন্তা কৰি আছে বুলি মই শুনিবলৈ পাইছোঁ যে আশা কৰোঁ সেই হলটো সোনকালে হৈ যায় যাতে কাৰণ নলবাৰী এক বৃহৎ অঞ্চল এই অঞ্চলৰ মানুহখিনিয়ে ছবি চাই ভাল পায় আৰু মই যিহেতু তেওঁলোকৰ নিজৰ ল'ৰা মোৰ ছবিখন তেওঁলোকে মিছ কৰিব নিবিচাৰে গতিকে সদায় মোলৈ আহি থাকে এটা ৰিকুৱেষ্ট যে আপুনি কৰক হলটো কিবাকে দিব পৰা যায় নেকি এইবাৰ মই সুখী যে এটা সৰুকৈ হ'লেও আমাৰ মাজত এটা হল আছে আৰু আহি মই মোৰ নিজৰ মানুহখিনিৰ মাজত থিয় হ'বলৈ সুবিধা পালোঁ আৰু যিটো উৎসাহ তেওঁলোকৰ চকুত মই দেখিবলৈ পাইছোঁ সেই উৎসাহ যদি অব্যাহত থাকে সেই উৎসাহ যদি আমাৰ প্ৰতি সেই আশীৰ্বাদ হৈ আমাৰ মূৰত সদায় থাকে আমি আৰু বহুত ভাল ভাল কাম দিব পাৰিম বুলি মই বিশ্বাসী টিম ৰুদ্ৰৰ তৰফৰ পৰা মই সংবাদকৰ্মী সকলোকো ধন্যবাদ জনাইছোঁ আপোনালোকে আমাৰ মনৰ কথাখিনি আমাক ভাল পোৱা মানুহখিনি কাষলৈ লৈ যোৱাত সহায় কৰে আপোনালোকৰ অবিহনে আমাৰ যুঁজখন আচলতে আধৰুৱা হৈ ৰ'ব গতিকে আপোনালোকো আমাৰ লগত অংশীদাৰ হৈ থাকক আমি একেলগে মিলি চলচ্চিত্ৰ উদ্যোগটোক এনেকুৱা এটা পৰ্যায়লৈ লৈ যাবলৈ প্ৰয়াস কৰিছোঁ যে আৰু এটা দশকৰ ভিতৰত অসমীয়া বিনোদনধৰ্মী ছবিয়ে আন্তঃৰাষ্ট্ৰীয় বা ৰাষ্ট্ৰীয় পৰ্যায়ত অন্ততঃ আমি সমান্তৰালভাৱে থিয় হ'ব পাৰিম আটাইৰ লগত আপোনালোকে আটাই জানে আমাৰ সদায় বাজেট কম সদায় আমি বাজেট কাট ডাউন কৰি ছবি কৰিবলগীয়া হয় আমি যিটো বাজেটত ছবি তৈয়াৰ কৰি ৰাইজৰ আগত লৈ যাওঁ সিমানটো বাজেটত তেওঁলোকে পৰিকল্পনাও কৰিব নোৱাৰে বাহিৰৰ ছবিসমূহে গতিকে আমি ইমান ডাঙৰ এটা প্ৰত্যাহ্বান যেতিয়া লৈয়ে আছোঁ হাতত গতিকে মই বিশ্বাসী যে আমাৰ যি ধৰণে কষ্ট কৰিব পৰা কলা কুশলী আছে শিল্পীসকল আছে আমি যদি কষ্ট কৰোঁ আৰু ৰাইজৰ যদি আশীৰ্বাদ লগত থাকে তেতিয়াহ'লে মই ভাবোঁ যে আমি সেই যি আমাৰ সপোন সেই সপোন আমি পূৰণ কৰিব পাৰিম আৰু আজি ইয়ালৈ আহি খুব ভাল লাগিছে যে মই দেখিছোঁ আজি ৰাতিপুৱাৰ পৰা আমি তেজপুৰৰ পৰা ইয়ালৈকে এতিয়ালৈকে আমি ঘূৰিয়ে ফুৰিছোঁ 10:30 বজাৰ পৰা গাড়ীত প্ৰত্যেকটা হলে আমি গৈছোঁ কিন্তু আটাইৰে উৎসাহ দেখি আটাইৰে যিটো ইচ্ছা অসমীয়া বোলছবি এখন চোৱাৰ যিমান আগ্ৰহ তেওঁলোকৰ সি আকৌ প্ৰমাণ কৰিলে যে অসমীয়া মানুহে অসমীয়া ছবিয়েই চাই ভাল পায় যেতিয়াই হিন্দী ছবি এখন আমাৰ ওচৰত থিয় হৈছে যদি সাংঘাতিক ধৰণে ষ্টাৰ হাই কাষ্ট হাই বাজেট বা ষ্টাৰ কাষ্ট থকা ছবি নহয় যদি আজিলৈকে কিন্তু অসমীয়া ছবিৰ ওচৰত সদায় তেওঁলোক ফেইল হৈছে গতিকে মোৰ বিশ্বাস যে এই ধৰণৰ যদি মনোবৃত্তি আমাৰ মাজত থাকে অসমীয়া বুলি যদি আমি নিজকে যদি সদায় উদযাপন কৰিব জানো তেতিয়াহ'লে ছবি উদ্যোগটো আমাৰ ঠন ধৰি উঠিব আগুৱাই গৈ থাকিব আৰু মোৰ আটাইলৈ অনুৰোধ যে যি ধৰণে মই প্ৰতিজ্ঞাবদ্ধ যে মই স্কুল কলেজত প্ৰচাৰ প্ৰসাৰ নকৰোঁ ছবি গতিকে মোৰ প্ৰচাৰৰ প্ৰসাৰ তেওঁলোক সকলেই কৰিব গতিকে ছবিখন চাই তেওঁলোকে কেনেকুৱা পালে যদি আমাক ছ'চিয়েল মিডিয়া থ্ৰু দি আমাক জানিবলৈ দিয়ে তেতিয়াহ'লে মই ভাবোঁ তাতকৈ ডাঙৰ প্ৰচাৰৰ প্ৰসাৰ একো নাই আৰু সি অৰ্গেনিক এই সঁচা কথাৰ ওপৰত আধাৰিত তাক কোনো ফেব্ৰিকেট কৰিব নোৱাৰে কোনো তাত সলাব বদলাব নোৱাৰে গতিকে ৰুদ্ৰৰ পিছত মোৰ মোক্স বুলি এখন ছবিৰ মই যুঁজা কৰি আছোঁ শ্বুটিং প্ৰায় 80% শেষ হৈছে আৰু 10% কাম বাকী আছে গতিকে সেইখিনি কৰি হয়তো অহা বছৰ মই সেইখন ছবি ৰিলিজ কৰিম তাৰ লগতে আৰু কেইবাখনো ছবি চাইন আপ কৰিছোঁ সেইবোৰ এতিয়াই ক'ব পৰা হোৱা নাই